Hello dear students, welcome to Khama Digital. আজি আমি এইটো ভিডিঅ তোমালোকৰ ক্লাস 7 ৰ যেটো 1 নম্বৰ পাঠ হয়, পাঠ নম্বৰ 1 বা যেটো 1 নম্বৰ লেসন তোমালোকৰ এই তেজৰে কমলাপতি এই যে লেসনটো আছে, এই লেসন তোমালোকৰ বৰগীতটো আছে, এই বৰগীতটো আজি আমি এইটো পঢ়ু আৰু লগতে যেটো বৰগীত হয় তোমালোকৰ এই লেসনটো বা বৰগীতটো আমি সুন্দৰকৈ পঢ়ি যাম আৰু লগতে আমি বুজিও যাম। তাই তোমালোকে ইয়াৰ পৰা যিকোনো প্ৰশ্ন আহিলে তোমালোকে যাতে বুজি পাই মিল তাৰ পৰা প্ৰশ্ন উত্তৰ কৰিব পাৰা বা ভালকৈ বুজিব, ঠিক আছে? আই প্ৰথমতে এবাৰ ভালকৈ পঢ়ি লম আৰু তোমালোকে যাতে পঢ়িব পাৰা কাৰণে ভালকৈ এবাৰ ৰিডিং কৰি লম, পঢ়ি লম, তাৰপিছত আকৌ আমি যেটো বৰগীতটো হয় এই বৰগীতটো সুন্দৰকৈ বুজিবলৈ চেষ্টা কৰিম। বাৰু এতিয়া আমি পঢ়ো প্ৰথমতে, ঠিক আছে? কি আছে? তেজৰে কমলাপতি। এটো বৰগীত হয়, পুৱা গোৱা বৰগীত কৈছে, ৰাতিপুৱা গোৱা বৰগীত হয়, ৰাগটো হয় শ্যাম আৰু এই বৰগীতটো ৰচনা কোনে কৰিছে? শ্ৰী শ্ৰী মাধৱদেৱে। গতিকে তেজৰে কমলাপতি আৰু তোমালোকৰ এই যেটো বৰগীত হয় তাৰ আগতে অকমান এটা পেৰাগ্ৰাফত কিছুমান কথা লিখা আছে, প্ৰথমে কিনো লিখা আছে আমি জানি লওঁ, তাৰ পিছত আমি বৰগীতটো পঢ়িম। কোন শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বৰগীতসমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। এই বৰগীতসমূহ সত্ৰ, নামঘৰ আৰু অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে কৈছে। গীতসমূহত সাধাৰণতে ৰাম কৃষ্ণৰ জীৱনলীলা বিষয়ক চিত্ৰ প্ৰতিফলিত হয় যদিও প্ৰাকৃতিক বৰ্ণনা, জনজীৱনৰ ছবি, মাতৃস্নেহৰ প্ৰকাশ আৰু কৃষ্ণৰ শৈশৱকালৰ নানান চিত্ৰ প্ৰকাশ পায়। এই পাঠত তেনেকুৱা এটি ভাৱৰ আভাস পাবা হক কৈছে। কি কৈছে? শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা যি বৰগীত হয় সেইবিলাক অসমীয়া সাহিত্যৰ চহকী ভঁৰাল বা সাহিত্যৰ অমূল্য সম্পদ আমি সকলোৱে জানোৱেই। আৰু এই বৰগীতসমূহ সত্ৰ, নামঘৰ আৰু আমাৰ অসমীয়া সমাজত প্ৰচলিত হৈ আছে, তাত পৰিৱেশন হৈ আহিছে। আৰু গীতসমূহ সাধাৰণতে কাৰ কথা থাকে? ৰামকৃষ্ণৰ জীৱনলীলা বিষয়ক চিত্ৰ প্ৰতিফলিত তেওঁলোকৰ কথা এই গীতসমূহত আমি দেখিবলৈ পাওঁ। আৰু হয় যদি আৰু কি কৈছে? প্ৰাকৃতিক বৰ্ণনা, প্ৰকৃতিৰ ওপৰত বৰ্ণনা কৰা থাকে, জনজীৱনৰ ছবি থাকে, মানুহৰ ছবি থাকে, মাতৃস্নেহৰ প্ৰকাশ হয়, যেনেকৈ যশোদাৰ শ্ৰীকৃষ্ণৰ ওপৰত মাতৃস্নেহৰ প্ৰকাশ, কৃষ্ণৰ শৈশৱকালৰ নানান চিত্ৰ প্ৰকাশ পাই গৈছে আৰু শ্ৰীকৃষ্ণৰ শৈশৱ লৰালিকালৰ বিভিন্ন চিত্ৰ আমি তাত দেখিবলৈ পাওঁ। আৰু এই তেনেকুৱা এটা আভাস আমি এই বৰগীতটোত এতিয়া পাম হক কৈছে। প্ৰথমতে আমি পঢ়ি লওঁ সুন্দৰকৈ, তাৰপিছত আকৌ তোমালোকেও পঢ়িবা আৰু লগতে আমি তাৰপিছত শেষত বুজিবলৈ চেষ্টা কৰিম। ধ্ৰুং আছে কি? তেজৰে কমলাপতি পৰভাতে নিন্দ, তেৰি চান্দমুখ পেখু উঠৰে গোবিন্দ। পদ আছে ৰয়নী বিদুৰ দিশ ধৱলী বৰণ, তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ, শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, ব্ৰজবধূ দধিমতে তোৱা গুণ গায়। দাম সুদাম ডাকে তেৰিলৈয়া নাম, হেৰ দিশ উঠিয়া আছিল বলৰাম। নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাইতে লাগে উঠৰে গোপাল। ক্ষীৰ লবনো লয়া শিঙা বেত বেনু, সকালে মেলিও বৎস হাম্বলাৱে ধেনু। কহয় মাধৱ মায়ে কিনো তপচাইলা, ত্ৰিজগত প্ৰতিহৰি ৰাখোৱাল পাইলা কৈছে। এবাৰ আমি আকৌবাৰ লাহে লাহে তোমালোকে মোৰ লগে লগে পঢ়িব চেষ্টা কৰি পঢ়ি যাবা, যাতে তোমালোকৰ কাৰোবাৰ যি পঢ়া অসুবিধা আছে তোমালোকে মোৰ লগে লগে পঢ়ি যাব পাৰা, যাতে পঢ়োঁতে আৰু তোমালোকৰ সুবিধা হয়, ঠিক আছে? আৰু আমি পঢ়ি লওঁ, লাহে লাহে পঢ়িম, তোমালোকে মোৰ পিছে পিছে পঢ়ি যাবা। কি আছে? তেজৰে কমলাপতি পৰভাতে নিন্দ, তেৰি চান্দমুখ পেখু উঠৰে গোবিন্দ। পঢ়ি গৈছে নাই পিছে পিছে? তাৰপিছত আহিলে ৰয়নী বিদুৰ দিশ ধৱলী বৰণ, তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ, শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, ব্ৰজবধূ দধিমথে তোৱা গুণ গায়। দাম সুদাম ডাকে তেৰিলৈয়া নাম, হেৰ দেশ উঠিয়া আছিল বলৰাম। নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাইতে লাগে উঠৰে গোপাল। ক্ষীৰ লবনো লয়া শিঙা বেত বেনু, সকালে মেলিও বৎস হাম্বলাৱে ধেনু। কহয় মাধৱ মায়ে কিনো তপচাইলা, ত্ৰিজগত প্ৰতিহৰি ৰাখোৱাল পাইলা কৈছে। খুব এটা সুন্দৰ বৰগীত হয়। তোমালোকে গীতটোতো মই গাব নাজানো সুৰ লগাই, তোমালোকে যদি সুৰটো গাই ভালকৈ তোমালোকে গাব বিচাৰা পৰিৱেশন কৰি, তেতিয়াহ'লে তোমালোকে ইউটিউবত বহুতো ভিডিঅ' পাবা। তোমালোকে তেজৰে কমলাপতি যিটো গীতটো হয় তোমালোকে যদি সুৰ লগাই গাবলৈ বিচাৰা তেতিয়াহ'লে সুৰটো তোমালোকে সুন্দৰকৈ শিকি মেলি গীত পৰিৱেশন কৰিবা। খুব সুন্দৰ এটা গীত হয়, তোমালোকে নিজে গাবলৈ চেষ্টা কৰিবা। এতিয়া আমি বৰগীতটো বুজিবলৈ চেষ্টা কৰোঁ কিনো কৈছে এই বৰগীতটো, ঠিক আছে? ধ্ৰুং মানে হৈছে কি ধ্ৰুপদ বা যিটো এটা গানত ঘোষা টাইপৰ থাকে ন, সেইটোৱে ধ্ৰুং কৈছে।
কি কৈছে তেজৰে কমলাপতি পৰভাতে নিন্দ মানে কি কৈছে তেজৰে কমলাপতি কৈছে তেজৰে মানে কি কৈছে তেজৰে মানে একচুৱেলি উঠা মানে বিচনাৰ পৰা উঠা কথা কৈছে তেজৰে মানে উঠা মানে ত্যাগ কৰা কমলাপতি পৰভাতে নিন্দ কমলাপতি মানে কি ভগৱান শ্ৰীকৃষ্ণ বা বিষ্ণুৰ কথা কৈছে উঠাৰে উঠা কমলাপতি ভগৱান বিষ্ণুৰ কথা কৈছে পৰভাতে নিন্দ মানে পৰভাত মানে ৰাতিপুৱা হ'ল আৰু নিন্দ টোপনিৰ পৰা নিন্দ মানে নিদ্ৰা টোপনি পুৱা হ'ল তুমি টোপনিৰ পৰা উঠা কৈছে তেৰি চান্দমুখ পেখু উঠৰে গোবিন্দ তেৰি মানে তোমাৰ চান্দমুখ মানে তোমাৰ চান্দ মানে উজ্জ্বল জোনৰ দৰে চান্দ মানে চন্দ্ৰ জোনৰ দৰে যি মুখ সুন্দৰ উজ্জ্বল মুখখন পেখু মানে চাওঁ দেখো উঠৰে গোবিন্দ শ্ৰীকৃষ্ণ তাৰ নাম কি শ্ৰীকৃষ্ণৰ কথা কৈছে উঠা গোবিন্দ উঠা তোমাৰ জোনৰ দৰে উজ্জ্বল মুখখন চাওঁ উঠা কৈছে তাৰপিছত পদ আছে ৰয়নু বিদুৰ দিশ ধবলি বৰণ তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ কি কৈছে ৰয়নী বিদুৰ দিশত ধবলি বৰণ মানে ৰয়নী মানে ৰজনী বা ৰাতি বিদুৰ দিশ মানে বিদুৰ মানে দূৰলৈ আঁতৰি গ'ল ৰাতি আন্ধাৰ আঁতৰি গ'ল ধবলি বৰণ মানে এটা ধুঁৱলি মানে হৈছে বগা বৰণটো বুজায় মানে পোহৰ হ'ল ৰাতি যে আন্ধাৰ সেই আন্ধাৰ আঁতৰি এতিয়া পোহৰ হ'ল বগা উজ্জ্বল হ'ল তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ কৈছে তিমিৰ মানে আন্ধাৰ আঁতৰি ফেৰিয়া মানে আঁতৰি কি হ'ল আন্ধাৰ ফালি মানে একচুৱেলি তিমিৰ ফেৰিয়া আন্ধাৰ ফালি মেলি কি হ'ল বাজ মানে হ'ল ওলাই অহা বাহিৰ হোৱা তিমিৰ ফেৰিয়া মানে আন্ধাৰ ফালি ওলাই আহিছে কি ৰবিৰ কিৰণ যি ৰবিৰ সূৰ্যৰ যি পোহৰ ৰবিৰ পোহৰ সেই কিৰণ ওলাই আহিছে তাৰপিছত কৈছে শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই ব্ৰজবন্ধু দধিমথে তোৱা গুণ গায় কি কৈছে শতপত্ৰ মানে পদুম ফুলৰ কথা পদুম ফুল বিকশিত মানে পদুম ফুল কি কৈছে ফুলি উঠিছে বিকশিত পদুম ফুল ফুলিছে ভ্ৰমৰ উৰাই তাত ভুমুৰাই উৰি আছে ভ্ৰমৰ মানে ভুমুৰা উৰি আহিছে ব্ৰজবধূ দধিমথে তোৱা গুণ গায় কৈছে ব্ৰজবধূ মানে হয় ব্ৰজধামৰ যিবিলাক বোৱাৰী আছে তেওঁলোকে দধিমথি আছে দধি বনাই আছে বা দৈ বনাই আছে তোমাৰ গুণ গায় তোৱা মানে তোমাৰ গুণ গাই তেওঁলোকে ক্ষীৰ বা দধি বনাই আছে গাখীৰ মঠি আছে মানে দধি মানে গাখীৰ মঠি আছে দাম সুদাম ডাকে তেৰি লৈয়া নাম হেৰ দেখ উঠিয়া আছিল বলৰাম কি কৈছে দাম সুদাম মানে শ্ৰীকৃষ্ণ কোনোবা লগৰ হ'ব দাম আৰু সুদাম ডাকে মানে মাতিছে তেৰি লৈয়া তোমাৰ নাম লৈ দাম আৰু সুদামে তোমাক মাতিছে হেৰ দেখ উঠিয়া আছিল বলৰাম আৰু হেৰা উঠা দেখা উঠিয়া তোমাৰ চোৱাচোন আছিল বলৰামো আহিলে বলৰাম মানে কি নহয় শ্ৰীকৃষ্ণ ককাই বলৰামো আহিলে তুমি উঠা কৈছে উঠি আহিলে নন্দ গেল বাথানে গোৱাল গেল পাল সুৰভি চাৰিতে লাগে উঠৰে গোপাল কৈছে নন্দ গেল বাথানে মানে নন্দ কোন হয় শ্ৰীকৃষ্ণৰ বাপেক মানে কি হ'ল নন্দ গতিকে সেই নন্দ গেল বাথানে কৈছে কি বাথানে মানে হৈছে গৰু য'ত গৰু চৰাবলৈ যায় বাথান মানে তেনেকুৱা আৰু গৰু ম'হৰ খুঁটি যিটো গৰু ম'হৰ খুঁটিত নন্দ গেল বাথানে গৰু ম'হৰ খুঁটিত গ'ল গোৱাল গেল পাল গোৱাল মানে যি গৰখীয়া বা যি গৰুবিলাক প্ৰতিপালন কৰে গোৱাল গেল পাল মানে গৰু যাক লৈ তেওঁলোক গোৱালবিলাকো গ'ল নন্দ মানে দেউতাক গ'ল ক'লেই দেউতাক মানে পিতাক ক'লে গ'ল গৰু ম'হৰ খুঁটিত গ'ল সুৰভি চাৰিতে লাগে উঠৰে গোপাল এতিয়া সুৰভি মানে কামধেনু এগৰাকী গাই হয় যিগৰাকী কোৱা হৈছে যে কি ইচ্ছা কৰিলে মানে যিহক একেলগে ডাকি দিব পাৰে সেইজনী গাই সুৰভি কামধেনু গাই এজনী আছে সেই গাইজনী চাৰিতে লাগে চৰাব লাগে তেওঁক ফুৰাব লাগে উঠৰে গোপাল উঠা গোপাল কাৰ কথা হয় শ্ৰীকৃষ্ণৰ গোপাল গতিকে কৃষ্ণ কৈছে ক্ষীৰ লবণু লৈয়া শিঙা বেত বেনু চকালে মেলিও বচ্চ হাঁবলাৱে ধেনু কি কৈছে ক্ষীৰ লৈ লবণু মানে মাখন লৈ শিঙা বেত বেনু শিঙা বেত বেনু লৈ মেলি তুমি লৈ মেলি উঠা লৈ লোৱা চকালে মেলিও বচ্চ হাঁবলাৱে ধেনু চকালে মানে ৰাতিপুৱা মেলি দিয়া বচ্চ মানে কি পোৱালি ৰাতিপুৱাই সেই যিটো গামৰি পোৱালি আছে দমৰ পোৱালি আছিলে সেইটো মেলি দিয়া হাঁবলাৱে ধেনু হাঁবলাই মানে কি হেম্বেলিয়াই আছে মাক গৰু গাই যে হেম্বেলিয়াই থাকে বান্ধি আছে ধেনু মানে যোনজনী ক্ষীৰতী গাই পলি থকা গাইজনী গতিকে সেই বচ্চটো মেলি দিয়াৰ কাৰণে সেই হাঁবলাৱে মানে মাকজনীয়ে কান্দি আছে কহৈ মাধৱ মায়ে কিনো তপচাইলা ত্ৰিজগত প্ৰতিহৰি ৰাখোৱাল পাইলা কি কৈছে কহৈ মাধৱ মায়ে কৈছে কি মাধৱ কৈছে যে কি কিনো তপস্যালা কিনো ইমান তপস্যা কৰিছিলা তুমি ইমান কি তপস্যা কৰিছিলা যে কি ত্ৰিজগত প্ৰতিহৰি ৰাখোৱাল পাইলা ত্ৰিজগত পৰিমাণ ভগৱান ত্ৰিজগতৰ প্ৰতিকাক কৈছে ভগৱান শ্ৰীকৃষ্ণ বিষ্ণু ভগৱানক কৈছে যে ত্ৰিজগতৰ প্ৰতি যোনে নেকি ভগৱান হয় তেওঁ এটা ৰাখোৱাল হিচাপে পাইলা গৰু ৰাখোৱাল হিচাপে তুমি পাইছা গতিকে খুব এটা সুন্দৰ বৰগীত তোমালোকে যে সুৰ লগাই গাব পৰা খুব এটা ধুনীয়া
বৰগীত হয় যোনটো ৰাতিপুৱা গোৱা বৰগীত কৈছে তোমালোকে নিজকে তোমালোকে গাবলৈ চেষ্টা কৰিবা যদি তোমালোকৰ সুৰ ৰাগ তোমালোকে যায় তেতিয়াহ'লে ইউটিউবত চাই তোমালোকে পাই যাবা তোমালোকে তাৰ পৰা শিকি মেলি সুন্দৰকৈ গাবলৈ চেষ্টা কৰিবা আৰু তাৰপিছতে তোমালোক কি আছে আৰু ইফালে ইয়াৰ পিছত তোমালোকৰ প্ৰশ্নবিলাক সেইবিলাকৰ ওপৰত ভিডিঅ' দিয়া থাকিব তোমালোকে সেইবিলাকৰ যদি চোৱা নাই তাৰ চাবলৈ মানে এই ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যন চেক কৰি তাত গৈ তোমালোকে প্ৰশ্ন বা আন ভিডিঅ'বিলাকৰ লিংকবিলাক পাই যাবা তে জানু আহাই আছে ইয়াতে কৈছে জানু আহা তেজৰে কমলাপতি পৰভাতি নিন্দ তেৰি চান্দমুখ পেশু উঠৰে গোবিন্দ পুৰণি অসমীয়া সাহিত্যত চন্দৰ শেষত দুডাল দাড়ি ব্যৱহাৰ কৰিছিল মানে যে এইটো নিন্দ গোবিন্দ এইবিলাক চন্দ হয় ন একে উচ্চাৰণ কৰিছে গতিকে চন্দ বুলি কোৱা হয় গতিকে আগতে যিবিলাক বৰ্তমান দিনত নাথাকে কিন্তু আগতে কি কৈছিলে চন্দৰ শেষত কি থাকে দুডাল দাড়ি ব্যৱহাৰ কৰা হৈ গৈছিল এতিয়া শ্ৰী মাধৱদেৱৰ কথা কিছুমান লিখা আছে আমি পঢ়ি লওঁ শ্ৰী মাধৱদেৱ উত্তৰ লখিমপুৰ বা পুৰণি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকু পুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হয় এতিয়া ক'ত জন্ম হৈছিল মাধৱদেৱৰ লখিমপুৰ জিলাৰ লখিমপুৰৰ ক'ত লেটেকু পুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল কৈছে মহাপুৰুষজনাৰ পিতৃ মাতৃ আছিল ক্ৰমে গোবিন্দগিৰি আৰু মনোৰমা মানে মাধৱদেৱৰ দেউতাকৰ নাম কি আছিল গোবিন্দগিৰি আৰু পিতৃৰ নাম আছিল গোবিন্দ মাতৃৰ নাম কি আছিল মনোৰমা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱৰ প্ৰধান শিষ্য আছিল কৈছে মাধৱদেৱ গুৰুজনাৰ মহাপ্ৰয়াণৰ পাছত মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ দায়িত্ব তেখেতৰ ওপৰতে পৰে তেখেতে স্থাপন কৰা সত্ৰসমূহ বৰপেটা সত্ৰ সুন্দৰীদিয়া সত্ৰ আদি কি কৈছে মহাপুৰুষ যেতিয়া নেকি শংকৰদেৱৰ মৃত্যু হয় তাৰপিছত তেখেতৰ ওপৰতে ধৰ্ম প্ৰচাৰ দায়িত্ব পৰিছিল আৰু তেখেতৰ স্থাপন কৰা সত্ৰসমূহ হৈছে কিন্তু বৰপেটা সত্ৰ যিটো বৰপেটা সত্ৰ হয় সুন্দৰীদিয়া সত্ৰ এইবিলাক মাধৱদেৱৰ সৃষ্টি স্থাপন কৰি গৈছে বহুমুখী প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ আছিল একেধাৰে কবি নাট্যকাৰ গীতিকাৰ সুগায়ক আৰু ধৰ্ম প্ৰচাৰক বৰগীত ভটিমা ভক্তি ৰত্নাৱলী জন্মৰ ৰহস্য দধিমথন ভোজন ব্যৱহাৰ এই পুথিখনক ভোজন বিহাৰ বুলিও কোৱা হয় ভূমি লেটুৱা চুৰ ধৰা পিম্পৰা গুচোৱা আদিকে ধৰি মহাপুৰুষজনাই অনেক পুথি প্ৰণয়ন কৰি গৈছে এইবিলাক মহাপুৰুষ মাধৱদেৱে মানে ৰচনা কৰি থৈ গৈছে কি আছে বৰগীত ভটিমা ৰত্নাৱলী জন্মৰ ৰহস্য দধিমথন ভোজন এইবিলাক তোমালোকে মন থ'বলৈ চেষ্টা কৰিবা ঠিক আছে পঢ়ি মেলি আৰু তেখেতৰ শ্ৰেষ্ঠ কৃতি হ'ল নামঘোষা আৰু যিখন নামঘোষা হয় আমি নামঘৰতে পাওঁ সেই নামঘোষাখন কোনে ৰচনা কৰিছিলে শ্ৰী মাধৱদেৱে ৰচনা কৰিছিলে তাৰপিছত বৰগীতৰ ওপৰত আছে তোমালোকক বৰগীত হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱে ৰচনা কৰা ৰামকৃষ্ণ লীলা বিষয়ক আধ্যাত্মিক গীত কৈছে মহাপুৰুষ মাধৱদেৱৰ ৰচিত বৰগীতটোক কৃষ্ণৰ বাল্যকালৰ মহিমাৰ চিত্ৰ প্ৰতিফলিত হৈছে এই বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত বৰগীতসমূহৰ নিৰ্দিষ্ট ৰাগ আৰু তালত বন্ধা এই গীত পৰিৱেশন কৰোঁতে খোল তাল আৰু মৃদংগ বজোৱা হয় গীতবোৰ পুৱা দুপৰীয়া আৰু সন্ধিয়াৰ প্ৰসংগত গোৱা হয় কি কৈছে আৰু যিবিলাক বৰগীত হয় শ্ৰীমন্ত শংকৰদেৱৰ আমি যিটো বৰগীত পঢ়িলোঁ এতিয়া সেই বৰগীতটোকে আমি যে ভাগে বুজি পোৱা নাই শব্দবিলাক অকণ বেলেগ লাগিছে ন অসমীয়া কি কোন ভাষাৰ কৈছে সেইবিলাক ব্ৰজাৱলী কোন ভাষাৰ হয় ব্ৰজাৱলী ভাষাত লিখা গতিকে সেই গীতসমূহ যি ব্যৱহাৰ পৰিৱেশন কৰোঁতে মানে গাঁৱতে কি হয় খোল তাল মৃদংগ আদি লগত বজোৱা হয় কৈছে এতিয়া ব্ৰজাৱলী ভাষাৰ ওপৰত কিছু কথা লিখিছে ইয়াত ব্ৰজাৱলী ভাষা হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ প্ৰমুখ বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ধৰ্মীয় ভাষা ব্ৰজাৱলী ভাষা ই মৈথিলী আৰু অসমীয়া আদি ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱৰ নাট আৰু বৰগীতসমূহ ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল ইয়াৰ অন্য নাম ব্ৰজাৱলী ভাষা আৰু এটা নাম ব্ৰজাৱলী ভাষাটো কি ব্ৰজাৱলী ভাষা বুলি কোৱা হয় গতিকে আজি আমি এইটো ভিডিঅ' এতিয়া তোমালোকৰ বৰগীত তেজৰ কমলাপতি যিটো বৰগীত আছিলে সেইটো পঢ়িলোঁ আৰু বুজিবলৈ চেষ্টা কৰিলোঁ ইয়াৰ পিছৰ ভিডিঅ'বিলাক তোমালোকৰ আন যিবিলাক অসমীয়াত আছে আৰু ইংৰাজী সকলো ছাবজেক্টৰ ওপৰত ভিডিঅ'বিলাক দিয়া থাকিব তাৰ লিংক এইটো ভিডিঅ'ত ডিছক্ৰিপশ্যন দিয়া থাকিব তাত গৈ তোমালোকে চাব পাৰা কুৱেশ্যন এনচাৰৰ ওপৰত দিয়া থাকিব গতিকে তোমালোকে সকলোতে চাব পাৰা আৰু লগতে তোমালোকে যে ভিডিঅ' এইটো আলোচনা কৰি তোমালোকে যে ইয়াৰ পৰা তোমালোকে সহায় হৈছে বুলি ভাবিছা তোমালোকে বুজি পাইছা তেনেহ'লে এটা লাইক কৰিবা তোমাৰ ফ্ৰেণ্ডত শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোকে নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ ফৰ ৱাচিং